বৈজ্ঞানিক হোৱাৰ সপোন জাহিদুলৰ ৰমজান মাহতেই উজলিল সৰ্বভাৰতীয় পৰীক্ষা অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে জাহিদুল ইছলামে পিতৃ এজন শিক্ষক অ ক খ পঢ়োৱাৰ পৰা আজিলৈকে পুত্ৰই কি পঢ়িছে সকলো খবৰ ৰাখিছে কিয়নো পুত্ৰৰ সপোন সাইন্টিষ্ট হোৱাৰ আইআইটিত এডমিশ্যন লোৱাৰ পিছত মোৰ ৰিচাৰ্চত ইণ্টাৰেষ্ট ফিজিক্সৰ ওপৰত মোৰ সাইন্টিষ্ট হোৱাৰ ইচ্ছা এই ক্ষেত্ৰত মই আগুৱাই যাম বুলি ভাবিছোঁ আৰু ফৰেনত PhD কৰিম এই ক্ষেত্ৰত মানে গুৰুত্ব আৰোপ কৰিম জাৰ্নিটো যথেষ্ট কঠিন হ'ব আপুনি কঠিন নহয় মানে মোৰ হাৰ্ড ৱৰ্কৰ ওপৰত নিৰ্ভৰ কৰিব সকলো আইআইটিৰ জইণ্ট এডমিশ্যন টেষ্ট ফৰ মাষ্টাৰ্ছ পৰীক্ষাত উজলিল কয়াকুছিৰ তেলেৰিয়া গাঁৱৰ মেধাৱী ছাত্ৰজন সৰ্বভাৰতীয় পৰীক্ষাত 166 নম্বৰ স্থান দখল কৰিবলৈ সক্ষম হয় প্ৰথমতে মই নমস্কাৰ জনাইছোঁ বহুত ভাল লাগিছে সৰুৰে পৰা ইচ্ছা আছিল আইআইটিত পঢ়াৰ আজি ইচ্ছাটো পূৰণ হ'ল যিটো মই এনেতো আমাৰ টিচাৰবোৰে যিবোৰ শিকাইছিল সেইবোৰে যথেষ্ট আছিল কিন্তু মই অনলাইন মেটেৰিয়েলো ইউজ কৰিছিলোঁ আন একাডেমি মানে আপোনাৰ প্ৰব্লেম সলভিং ট্ৰিকবোৰ তাতে কৰিছিলোঁ এতিয়া আৰু যিসকল শিক্ষাৰ্থী আছে নতুন উলিয়াই আহিব তেওঁলোকৰ উদ্দেশ্যে কি ক'ব আপুনি তেওঁলোকক মই এটা কথাই জনাওঁ যিবোৰে BSc কৰি আছে নিশ্চয়কৈ IIT JAM2 দিব লাগে গুড অপৰচুনিটিটো IITত মাষ্টাৰ কৰাৰ আৰু তাৰ পৰা বহুত অপৰচুনিটি থাকে IIT টেকটো বহুত ডাঙৰ কথা মই নিজে বহুত সুখ অনুভৱ কৰিছোঁ এগৰাকী পিতৃ হিচাপে তো এই ভিতৰৰ অঞ্চলৰ পৰা মোৰ ল'ৰাই ইমান এটা ভাল ৰিজাল্ট কৰিছে তো IIT নিচিনা ইমান ভাল ইনষ্টিটিউটত পঢ়াৰ যে সুযোগ পাইছে তাৰ কাৰণে মই খুবেই উৎফুল্লিত খুবেই সুখী হয় সৰুৰ পৰাই মোৰ নিজৰ ডিউটি কৰাৰ লগে লগে তো ল'ৰা ছোৱালীহালৰ লগত যিখিনি সময় দিব লাগে তেওঁলোকৰ ষ্টাডি আগুৱাই নিয়াৰ ক্ষেত্ৰত ক'বলৈ গ'লে অ ক খ শিকোৱাৰ পৰাই মই তেখেতসকলৰ লগত আছোঁ আৰু আজিৰ ডেটকলৈকে ল'ৰা ছোৱালী কি পঢ়ি আছে কি পঢ়া নাই এই খবৰটো কিন্তু মই সদায় কৰি আছোঁ জাহিদুল ইছলামৰ সফলতাত গৌৰৱান্বিত পিতৃ মাতৃ তথা অঞ্চলবাসী মেধাৱী ছাত্ৰজনলৈ থাকিল আন্তৰিক শুভেচ্ছা ব্যুৰো ৰিপৰ্ট টাইম 8